গোসাইগাঁও যেটো আমাৰ সাব ডিভিজনাল লেভেল কোঅৰ্ডিনেশ্যন কমিটি অফ মাইনৰিটি অৰ্গেনাইজেশ্যন যোৱা 17 ছেপ্টেম্বৰ 2023 ইং তাৰিখত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু আজি সেই প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আজি 17 ছেপ্টেম্বৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ল। দিনব্যাপী কাৰ্যসূচী আছিল। ৰাতিপুৱা 8টা বজাত আমাৰ প্ৰেচিডেণ্ট এডভোকেট মুখলিছুৰ ৰহমানৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে আৰম্ভ কৰা আজিৰ কাৰ্যসূচী এতিয়া এটা অপেন সেশনৰ জৰিয়তে মুকলি সভা আছিলে। মুকলি সভাৰ জৰিয়তে আমি সমাপ্তি কৰিলোঁ। ইতিমধ্যে আমাৰ মুকলি সভাত বিভিন্ন দল সংগঠনৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। ইয়াত আজিৰ কাৰ্যসূচী হিচাপত আমি বিশেষকৈ ভেঞ্চাৰ স্কুলত গোটেই জীৱনব্যাপী শিক্ষকতা কৰি বিনা বেতনে অৱসৰ গ্ৰহণ কৰা দুজন কৃতি শিক্ষকক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে এই অঞ্চলত যিসকল দল সংগঠন আছে প্ৰতিটো দল সংগঠনকে আমাৰ ফালৰ পৰা ভাতৃ সংগঠন হিচাপে ইয়াত ফেলিচিটেশ্যন বা অভিনন্দন পত্ৰ বা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। গোসাইগাঁও যেটো আমাৰ সাব ডিভিজনাল লেভেল কোঅৰ্ডিনেশ্যন কমিটি অফ মাইনৰিটি অৰ্গেনাইজেশ্যন যোৱা 17 ছেপ্টেম্বৰ 2023 ইং তাৰিখত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু আজি সেই প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আজি 17 ছেপ্টেম্বৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ল। দিনব্যাপী কাৰ্যসূচী আছিল। ৰাতিপুৱা 8টা বজাত আমাৰ প্ৰেচিডেণ্ট এডভোকেট মুখলিছুৰ ৰহমানৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে আৰম্ভ কৰা আজিৰ কাৰ্যসূচী এতিয়া এটা অপেন সেশনৰ জৰিয়তে মুকলি সভা আছিলে। মুকলি সভাৰ জৰিয়তে আমি সমাপ্তি কৰিলোঁ। ইতিমধ্যে আমাৰ মুকলি সভাত বিভিন্ন দল সংগঠনৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। ইয়াত আজিৰ কাৰ্যসূচী হিচাপত আমি বিশেষকৈ ভেঞ্চাৰ স্কুলত গোটেই জীৱনব্যাপী শিক্ষকতা কৰি বিনা বেতনে অৱসৰ গ্ৰহণ কৰা দুজন কৃতি শিক্ষকক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে এই অঞ্চলত যিসকল দল সংগঠন আছে প্ৰতিটো দল সংগঠনকে আমাৰ ফালৰ পৰা ভাতৃ সংগঠন হিচাপে ইয়াত ফেলিচিটেশ্যন বা অভিনন্দন পত্ৰ বা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। গোসাইগাঁও যেটো আমাৰ সাব ডিভিজনাল লেভেল কোঅৰ্ডিনেশ্যন কমিটি অফ মাইনৰিটি অৰ্গেনাইজেশ্যন যোৱা 17 ছেপ্টেম্বৰ 2023 ইং তাৰিখত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু আজি সেই প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আজি 17 ছেপ্টেম্বৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ল। দিনব্যাপী কাৰ্যসূচী আছিল। ৰাতিপুৱা 8টা বজাত আমাৰ প্ৰেচিডেণ্ট এডভোকেট মুখলিছুৰ ৰহমানৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে আৰম্ভ কৰা আজিৰ কাৰ্যসূচী এতিয়া এটা অপেন সেশনৰ জৰিয়তে মুকলি সভা আছিলে। মুকলি সভাৰ জৰিয়তে আমি সমাপ্তি কৰিলোঁ। ইতিমধ্যে আমাৰ মুকলি সভাত বিভিন্ন দল সংগঠনৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। ইয়াত আজিৰ কাৰ্যসূচী হিচাপত আমি বিশেষকৈ ভেঞ্চাৰ স্কুলত গোটেই জীৱনব্যাপী শিক্ষকতা কৰি বিনা বেতনে অৱসৰ গ্ৰহণ কৰা দুজন কৃতি শিক্ষকক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে এই অঞ্চলত যিসকল দল সংগঠন আছে প্ৰতিটো দল সংগঠনকে আমাৰ ফালৰ পৰা ভাতৃ সংগঠন হিচাপে ইয়াত ফেলিচিটেশ্যন বা অভিনন্দন পত্ৰ বা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।